এই গাইছ যিমান যি লৈ জমনি এটা থাকে কি জানে নাই মণিপক চাওকচোন এইটো কি টুপি পিন্ধি লৈছে মানে ঠাণ্ডা বিৰাট ঠাণ্ডা লাগছে বোলে টুপি টুপি মাৰি কি ক'ব আৰু আমাৰ অনিপ আছে অনিপ কেনেকুৱা লাগিছে ভাল লাগিছে বহুত ভাল লাগিছে নহয় না টুপিটো পিন্ধি কেনেকুৱা লাগিছে টুপিটো পিন্ধিছো মানে মোৰ অলপ চৰ্দি হৈছে অলপ কাণত বাটা পাই না সেইকাৰণে পিন্ধি ল'লো আৰু 125 টকা না সেইকাৰণে পিন্ধিছো আৰু ঠিকে আছে বাৰু এই গাইছ আমি কি মানুহে মানে তিনিওটা এটা লাঠি লৈ আহিছিলোঁ তিনিওটা লাঠি ক'ত এৰিলোঁ নিজৰে পাত্তা নাই মানে ইমান মানে মগ্ন হৈ গৈছোঁ মানে পৰিৱেশৰ ভিতৰত সোমাই গৈছোঁ কি ক'ম লাঠি ক'ত আছোঁ গমে আৰু অনিপে কৈ সিয়াৰ বোলে মনত আছিল সি আঠবাৰ আগতে ঘূৰাইছে না সেইবাবে সি নকলাক কেনে মান হ'ব লাগিব এটা আৰু যাওঁতে অলপ কষ্ট হ'ব লাঠি কপেট যদি পাওঁ লৈ যাম বাৰু কি ডেঞ্জাৰ জেগাই এই জেগাত আৰু সিহঁতে ফাল্টু কৰি আছে এইটো আমাৰ বুঢ়া এইটো আমাৰ গাড়ীত 80 বছৰা বুঢ়া অনিপ আমাৰ জাগা চাওক কি ডেঞ্জাৰ জেগা কি ডেঞ্জাৰ ৰাস্তা এইফালে মানুহে আহি আছে দিয়ক গাইছ চাওক একজাপত ধাৰাসাৰ বৰষুণ আহিব লাগে তাৰপিছত চাব ভাল হ'ব কাই কেনেকৈ যায় নিজে চাব ভাল হ'ব নিজকে আমি কহয় দি যাম বাকী কিন্তু ঠাণ্ডাটো কিন্তু পূৰা আছে গৰম বুলি আছোঁ না সেইকাৰণে অকণমান ঠাণ্ডাটো বেছি লগা নাই চকলেট টকলেট পূৰা চবৰ কাৰণে লৈ আহিছোঁ এনেই থাকবা নেকি মুখখনেও ভৰিখনে কাম কৰি আছে হাতখনেও কাম কৰি আছে মুখখনে দিওঁ কাম কৰি আছোঁ মানে গৰম চৰি আছে চবকে অনিপে পূৰা বান্দাৰ টুপি চান্দাৰ টুপি পাৰিলে বান্দাৰ টুপি পিন্ধিলেহেঁতেন কিন্তু বান্দাৰ টুপি নাই বাবে সি পিন্ধা নাই সেইটো টুপি পিন্ধি লৈছে বাকী চাওক খালে না বামে ধৰিবই নোৱাৰি ৰাস্তা চাওকে মানে কি জানানে কোনে বা বনাইছে এইবিলাক ৰাস্তা কাৰ প্লেন এনেকৈ মানুহ আহিব এইখন ভিলেজত আহি থাকিব টেণ্টত মাথা কিন্তু কম খাটো নাই গাইছে ইয়াৰে মানুহটো টেলেণ্টৰ কমি নাই ৰাস্তা চাওক কেনে কেনে ৰাস্তা দেখা পাব নাহিলেও কথা নাই মোৰ ভিডিঅ'টোৰ দ্বাৰাই আপোনালোকে এক্সপিৰিয়েঞ্চটো লৈ থাকক চাই আছে না এতিয়ালৈকে এক্সপিৰিয়েঞ্চটো লৈ থাকক ইয়াতে চাওক ইয়াতে খোজ দিলে পৰি গ'লে গেল ক'ৰ পৰা আহিলোঁ জানেনে তাৰ পৰা ফটো উঠি আহিলোঁ তাৰ পৰা ফটো উঠি আহিলোঁ এতিয়া ভিলেজ আহিছোঁ এটা আমি এটা মাৰ এটা ট্ৰাই কৰি আছোঁ আমি মানে ছিগনেল দিবৰ কাৰণে আগৰ পৰা মানুহ আহিছে মানে আপোনালোকক এবাৰ শুনাই দি আছোঁ আমাৰ কেমেৰা অনিপক ধৰিব দিছোঁ অনিপ অলপমান কেমেৰাটো ধৰি দিবাচোন দিয়া এইটো আমাৰ হৈছে ছিগনেল মানে এনে আৰু কি কৰি থাকব আহক পুৰা ফূৰ্তি কৰি আহি থাকক এনে দুখে মুখে আহি লাভ নাই এটাই জীৱন গাইছ পুৰা এনজয় কৰক লাইফটো যিমান পাৰে সিমান এনজয় কৰক পইচা নো আৰু কি হাজিৰা কৰিছোঁ গাইছ কাম কৰিছোঁ আহিছোঁ আহক আপোনালোকক জেগা গাইছ কি ক'ম জাগা আহিব নোৱাৰা পইচাৰে কিয় ভিডিঅ'টো চাই ইণ্টাৰেষ্ট লৈ থকা আমি আৰু পুৰা লাইফটো মানে পুৰা ফিল্ডটো লৈ আছোঁ আপোনালোকে ভিডিঅ'টো চাই ফিল্ডটো কৰি থাকক ৰাস্তা চাওক নাহে লাইফত এনেকুৱা ৰাস্তাত আহি পোৱা নাছিলোঁ আহি পালোঁ আৰু ট্ৰেইনৰ যিটো ভিউ দেখিছোঁ বা মজা ভিউ কিন্তু সেনেকুৱা ভিউ দেখা পোৱা নাছিলোঁ দেখিলোঁ বাকী চলাবিলাক খালে হ'লে সেই কৰিছোঁ ফটো উঠিছোঁ কি কৰিব আৰু এয়া কৰিছোঁ উপায় নাই আৰু ইয়াত স্মৃতি হিচাপে ৰাখিবৰ কাৰণে ভিডিঅ'টো বনালোঁ বাকী আপোনালোকে চাব পাৰিব যদি আহে আপোনালোকৰ লাভ হ'ল মোৰো লাভ হ'ল এতিয়া ট্ৰেইন বা কেতিয়া পাম আৰু আহি এটা কাম বহুত বেছি হৈ আছে সেইটো হৈছে একবাৰ উঠোঁ একবাৰ নামো একবাৰ উঠোঁ একবাৰ নামো সেইটো কামেই কৰি আছোঁ বেলেগ একো নাই কিবা দেখছোঁ ৰ'ব মানে টেণ্টেনা মেইনটেইন আছিলোঁ মই ভিলেজৰ টেণ্টত এইবিলাক চব দেখিছোঁ টেণ্ট এইটো মছলাটো অকণমান ৰ'দত মেলি দিছোঁ বাকী আমাৰ টেণ্টখন হৈছে এইখন অনিপে আছে ইয়াত 3জন থাকিব লাগিব 1500 টকা বহুত আছে গাইছ মানে ওপৰত দেখি গ'লে এবাৰ দেখাই দি আছোঁ গা পা ধুই ল'লোঁ বহুত বেছি ঠাণ্ডা পানী এনেকৈ বৰফৰ নিচিনা পানী দমকলৰ পানী নহয় বাৰু না পাইপৰ পানী নহয় ডাইৰেক্ট পাহাৰৰ পৰা আহি পানী মানে ডাইৰেক্ট ষ্টক কৰি আছে সিহঁতৰ পাইপেৰে ইমান বেছি ঠাণ্ডা পানী কি ক'ম আৰু গাটো ধুলোঁ মানে ফ্ৰেছ গাটো ধুই মানে ভাল লাগে বহুত বেছি ঘামুইছিল যিহেতু সেইবাবে গাটো ধুলোঁ আৰু সিহঁত দুজনো গেল বা গাটো ধুবা বাকী আমাৰ ভিতৰতো এনেকুৱা হ'ব টেণ্টৰ কাপোৰ চাপোৰ চব ওলমূলকে থৈ দিছোঁ বৰ্তমান চিজিল কৰিম ৰ'ব ইফালে আমলখি লৈছিলোঁ 20 টকাৰ গাইছ বহুত আমলখি দি দিছিল বৰ্তমান কিছু খালোঁৱে আমি এতিয়া আপেল চাপেল আছে আৰু এইফালে আপেল চাপেল আছে আৰু এই টেণ্টত ল'ব 1500 টকা আৰু ভাত খাওঁত আমি 3জনে ভাত খাম নিৰামিষ ভাত এজনৰ 250 টকাকৈ
আৰু মোবাইল যদি চাৰ্জ দিয়ে তেতিয়াহ'লে 100 টকাকৈ চাৰ্জ ল'ব মোবাইলটোত চাৰ্জ দিবই লাগিব যিমান দিন দিয়ক মোৰে মোবাইলত মিনিমাম 70% মান চাৰ্জ আছে আৰু বাকী দিব লাগিব চাৰ্জ আৰু মোৰ যিটো আৰু এটা মোবাইল আছিল সেইটো মোবাইল চাউৰ বহুত আছে তেতিয়া বাৰু মই তাত থৈ আহি কিনে পাহৰি গৈছিলোঁ এইটো মোবাইল গাইজ এইটো মোবাইল মই তেতিয়া তাতে পাহৰি গৈছিলোঁ আনিব আৰু বিচাৰি আহিলোঁ পালোঁ ভাবিছিলোঁ তাতে এৰি আহিলোঁ নেকি ক'ৰবাত পৰিয়ে গ'ল নেকি চিন্তা হৈ গৈছিলোঁ অলপ সময় ভাবি তাৰপিছত চাই সিহঁতক তাত গ'লোঁ তাত আমি য'ত টিকট মানে সেই দেখাব গৈছিলোঁ কাউণ্টাৰত তাতে গৈ দেখিলোঁ মোৰ মোবাইলটো য'ত থৈছিলোঁ তাতে আছে লাগ ভাল বাৰু পাই গ'লোঁ ভগৱানৰ কৃপাত বাকী আজিৰ কাৰণে এইখিনিয়ে ৰাতিৰ ভিউটো আৰু চাওঁ বাৰু কেনেকুৱা কি হয় ঠাণ্ডা গাইছ মজা একদম বহুত ঠাণ্ডা ভাত চাত খাই আহি গ'লোঁ মানে আমাৰ টেণ্টত বাকী ইয়াৰ বিষয়ে অলপমান কম বাৰু কালি কম আজি নকওঁ আজি বাগাত দিওঁ মানে আজি ভালকৈ টোপনিটো মাৰি লওঁ সেইফালে চববিলাক এইফালে ফটো দি আছোঁ কুইক শ্বেয়াৰ দি ইটো সিটোৰ পৰা আদান প্ৰদান চলি আছে মোবাইলত বাই বাই গুড নাইট Hey guys, good morning. কপি আছোঁ বৰ্তমান চলা 2-3টা পিন্ধিছোঁ তথাপিতো কপি আছোঁ জোতা পূৰা পিন্ধি গৈছোঁ বৰ্তমান বাজিছে 3টা মোটামুটি 40 মান হ'ল হয় না চাওক টাইমটো মোবাইলটো এইফালে উনি বলাই আছে 3টা 37 হ'ল বৰ্তমান এতিয়া আমি ইয়াৰ পৰা যাবলৈ ওলাইছোঁ মানে টুপি চুপি মাৰি পূৰা কাণে মূৰে যাম ইয়াৰ পৰা মানে দেখুৱাম আপোনালোক বৰ পৰিৱেশ মানে সূৰ্য উদয় হোৱা আমি টেণ্ট বিদায় দিলোঁ আৰু টেণ্টবিলাক আপোনালোকক দেখাবই নাপালোঁ এইবিলাক টেণ্ট এনেকুৱা কেইটা বজাত ৰাতি আমি এতিয়া চফাৰ কৰিম আৰম্ভ পৰা জাগাতে হচ্ছে কি গাইছ এয়া মোটামুটি 4টামান বজাত আমি ওলাই আহিলোঁ টেণ্টৰ পৰা ইমান বেছি ঠাণ্ডা আৰু পিছলা হৈ আছে মানে নিয়াৰ পৰি আছে তো সেইবাবে বহুত বেছি পিছল হৈ আছে ৰাস্তাটো বৰ্তমান এনেকুৱা যাব লাগিব লাঠিৰ সহায়ত আগবাঢ়ি আমাৰ ৰাতি ট্ৰেক ডেঞ্জাৰ গাইছ ৰাস্তা নামি আছে তাৰপিছত আহিব অনিত আমাৰ অনি বৰ্তমান পুৰা কম্বল মেৰিয়াই আছে মাজে মাজে বতাহ আহে এইফালে অকণমান বহল আহিছে আৰু মানে এনে বহি থকা নাই ভাগাৰৰ কাৰণে পিছলি পৰি বহি আছে বেছি নাই বহুত পিছলা গাইছে মানে নিয়াৰ কোৱালিবিলাক পৰি আছেতো এইবিলাক জেগাই চাল্লা থিয়া দি পৰাটো বেলেগ কথা বহিও পিছলি পৰেহে এই গ্ৰিপ লৈ যাই আছো আৰু উপায় নাই অকণমান আমিও পিছলা খাইছো অনিব পিছলা খাইছে বহুত ৰিক্সি বহুত থিয়া দামা না মই কিমান আগে আহিছোঁ জানেনে মানে সিহঁতে দেখিছেনে বগা চোলা পিন্ধি কি কথা তাত আৰু মই বহুত আগুৱাই আহি গ'ল ৰখি আহিছোঁ আৰু এই গাইছ ফাৰ্ষ্ট বৰ্তমান আগত আছোঁ একদম মানে মোৰ আগত আৰু কোনো মানে ৰিটাৰ্ণ যাই থকা নাই পিছফালে সূৰ্য উদয় হৈ আছে লাহে লাহে আৰু এতিয়া ঘৰৰ পিনে গৈ মানে মেইন ৰাস্তালৈকে গৈ আছোঁ সিহঁতে বহুত পাছত পিছ পৰি ৰ'ল আৰু সূৰ্য বৰ্তমান উদয় হৈ আছে লাহে লাহে আৰু আপোনালোকে এটা শব্দ পাই আছেনে
এনেকুৱা এনেকুৱা হেন শব্দ ৱাটাৰফলৰ নিচিনা, কিন্তু ৱাটাৰফল নহয়। ৱাটাৰফলত যিটো পানী বৈ থাকে সেনেকুৱা শব্দ উঠিছে বৰ্তমান, কিন্তু বতাহৰে শব্দ, ইমান বেছি বতাহ মেলি আছে। পিছপিনে ইফালে ইপিনে অকণমান কম বাৰু, পিছপিনে আমি য'ত ফটো চটো উঠিছিলোঁ সোনকালে আহি তাত বহুত বেছি বতাহ দি আছে, ইয়াত অকণমান কম আৰু। গাইজ মোৰ আশে পাশে মানে কোনো নাই, সেইপিনেও চাওক দূৰতক মানে কোনো নাই, এইপিনেতো বৰ্তমান অহাই নাই। যিসকলে ৰাতি টেণ্টত থাকিছিল সিসকলে আহি আছে বাৰু, বাকী সূৰ্য পুৰা ওলাই আহিল। আৰু গোটেই অসমখনতে মানে জুবিনদাৰ ফটো আপোনালোকে য'তে হ'লেও দেখা পাব। ইয়াতে বাৰু এইফালে জাষ্টিছ ফৰ জুবিন দা, এইফালে আৰু য'ত মেইন ভিউ পইণ্টটো আছে তাতো আছে। জুবিন দাই ন্যায় পাব লাগে, আমি এইটোৱে বিচাৰোঁ সকলোৱে। বাকী এই আৰু চব ঠিকেই আছিল গাইছ। আহি আমি মানে বেছি লাগাত কৰি বেছি হ'ল কাৰণে আহি পালোঁ নেকি, তালা মাৰা গাইছ। এতিয়া পাৰ হ'ব লাগিলে তাৰ কাটেদি পাৰ হ'ব লাগিব, কিবা খং তাৰ কাটো চিঙি পাৰ হৈ যাম। এই গেছ তালা মাৰি থৈ দিছে এইবিলাক, বহুত কষ্ট পাব। সলকান্তে আহিছোঁ আমি, তালাটো খুলিতো মানুহ থাকিব লাগে। ফোন মাৰিছোঁ, ফোন নাম্বাৰ দুটাকে দিয়া আছে, 10টাতে ইনকামিং নাই। চাওকচোন গাইছ, কেনেকৈ হ'ব। ইয়াত তলেদি যাব লাগিব, উপায় নাই আৰু কি কৰিব, ইয়াত ৰখি থকাতকৈ আমি তলেদি যাম আৰু। আমার বেগর অবস্থা এই যে ভুকতে বহি আছে। আজি ফাৰ্ষ্ট টাইম মানে বৰ্তমানলৈকে মুখ নোধোৱাকৈ আছোঁ। ইহঁতেও আছে বাৰু, আমি তিনিওটাই মুখ ধোৱা নাই, মানে তাতে থকা প্ৰায় মুখে ধোৱা নাই। আৰু ইহঁতে কিন্তু ডিমা চিমা পূৰা খাই ৰেডি। মই বৰ্তমানলৈ একো খোৱা নাই ৰ'ব, তলত গৈ আৰু কিবা মুখখন ভালকৈ প্ৰথমে ধুম, তাৰপিছতহে কিবা খাম। পালোঁ আৰু বৰ বেছি দিন নাই। এইখিনি হৈছে মেইন, তাতেও এটা টিকট কাটিব লগা হৈছিল, আৰু তলতো ৰিচিপ্ট কাটিব লগা হৈছিল। ইয়াত আহি আপোনালোকৰ এটা কনফিউজন হ'ব পাৰে, ইয়াতো বাট দেখা পাব, ইয়াতো বাট দেখা পাব। যদি আপোনালোকে ভিলেজ হৈ যাব বিচাৰে এইটো বাটেৰে যাব, আৰু যদি আপোনালোকে ডাইৰেক্ট পিক হৈ যাব বিচাৰে তেতিয়াহ'লে এইটো দি গ'লেই হ'ল। আমি এইটো দি গৈছিলোঁ, আমি বাৰু গমেই পোৱা নাছিলোঁ কোনটো দি গ'লে ভাল হয়, কিন্তু তথাপিতো এইটো দি গ'লোঁ। ডাইৰেক্ট পিকখন চাই গ'লোঁ। মোৰ মতে দি গ'লেও এইপিনেদি যাব, ডাইৰেক্ট পিকখন দেখাব, তাৰপিছত ভিলেজ যাব ইয়াৰ পৰা। আকৌ নাই, ধুনীয়া প্লেচ, পিকখন চাব আৰু পুৱাও এনেকুৱা আহোঁতে আহিব, পিকখন চাই আহিব পাৰিব। এই আৰু চাওক কিমান পাহাৰ খহি গৈছে, এই চববিলাক ডেঞ্জাৰ।